উপস্থিত থকাৰ বাবে আজি এই সংবাদমেলখন দিয়াৰ মূল উদ্দেশ্য হৈছে হাজো অঞ্চলত চলি থকা বিভিন্ন ড্ৰাগছ, মদ, ভাং আৰু গৰুৰ সিন্ডিকেটৰ ওপৰত দিয়া হৈছে এই সংবাদমেলখন। বিশেষকৈ আমি দেখা পাওঁ যে আমাৰ বিভিন্ন অঞ্চলত, আমাৰ হাজোৰ অঞ্চলতে আমি দেখা পাই আছো ড্ৰাগছ, ভাং, মদ আৰু গৰুৰ সিন্ডিকেটৰ বিভিন্ন ধৰণৰ দালালে এই চক্ৰটো চলাই আছে। আমি নিজ চকুৰে দেখা পাইছো, যোৱাকালি আমি হাজো অঞ্চলতে বৰুৱাবাৰী অঞ্চলত ৰাস্তাৰ কাষতে ড্ৰাগছৰ ইনজেকশ্যন লৈ আছে। এইবিলাক কাৰ কাৰণে হ'ব পাৰিছে? চকুৰ সন্মুখতে হাজো আৰক্ষী চকীৰ সন্মুখতে এইবিলাক গম পায়। হাজো অঞ্চলত যদি চলি আছে, হাজো আৰক্ষী থানাই এই বস্তুবিলাক নজৰ ৰাখিব লাগিব। যদি এই ড্ৰাগছৰ বিজনেছ কৰি আছে, আমাৰ যিখন হাজো অঞ্চলক লৈ প্ৰয়াত আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বিষ্ণুৰাম মেধি যি ডাঙৰীয়া যি হাজো অঞ্চলক লৈ সপোন দেখি গৈছিল, সেই সকলো চুৰমাৰ কৰি দিলে। আজি কোনে এই দালাল চক্ৰটো চলাই আছে? বিশেষকৈ ড্ৰাগছ, মদ, ভাং আৰক্ষী গম পায়, কিন্তু কিয় ধৰা নাই? কি কাৰণত ধৰা নাই? কোন বৰমৰীয়াই চলাই আছে এই চক্ৰটো? আৰু গৰুৰ সিন্ডিকেট ৰাতি হলে কিমান গাড়ী যাই থাকে আৰু পুৰা ৰক্ষণাবেক্ষণ দিয়ে। গৰুৰ সিন্ডিকেট দালাল লাগেগে যাব, পিছে যাব গাড়ীবিলাক। এই বস্তুটো কোনে চলাইছে? হাজোৰ আৰক্ষী থানাৰ সন্মুখে দি যায়, কিন্তু গম নাপায় নেকি? নে গম পায়ো নিমাত হৈ আছে? লগতে মাননীয় বিধায়ক মহোদয়, হাজো শুৱালকুছি সমষ্টিৰ মাননীয় বিধায়ক মহোদয় প্ৰকাশ দাস ডাঙৰীয়া, আপোনাকো জনাই দিওঁ, আপুনি হয়তো গম নাপায়, নে পাই পেলাইও আপুনি নিমাত হৈ আছে, আমি গম নাপাওঁ। যদি আপুনি গম পায় তেনেহলে আপুনি এই বস্তুটো চকু দিয়ক। লগতে হাজো থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়, আপোনাকো জনাইছো, আপুনি যদিহে গম নাপায়, আপোনাক যদি আমাৰ ফালৰ পৰা লাচিত সেনা অসম থলগিৰিৰ পৰা কিবা যদি আপোনাক লাগে, সহায় লাগে, আমি সদায় আছো, আমি সহায় কৰিম। আৰু যদি আপুনি গম পাইছে তেনেহলে এই বস্তুটোত আপুনি অতি সোনকালে আপুনি চকু দিয়ক। কি কাৰণে চকু দিয়া নাই? যদি গম পাইছে চকু দিয়ক, আৰু যদি গম পোৱা নাই আমাক সহায় বিচাৰক, আমি কৈ দিম ক'ত কেনেকে কি চলি আছে। কাৰণ প্ৰত্যেকজন মানুহে গম পায় মদ, ভাং, ড্ৰাগছ ক'ত কি আছে। আৰু বিশেষকৈ গৰুৰ সিন্ডিকেটটো ৰাতি হলে চলে, দিনতো চলি আছে, কিন্তু কোনে কেনেকে পইচা খাই আছে আমি গম পোৱা নাই। কাৰ কাৰণে এই বস্তুটো চলি আছে? কাৰণ আৰক্ষী দুৰ্বল ভূমিকা। যদিহে গম পাই পেলাই নিমাত হৈ আছে তেনেহলে দুৰ্বল ভূমিকা, আৰু যদি গম পোৱা নাই সেইটো এটা বৃহৎ ডাঙৰ এইটো ভুল। কাৰণ আৰক্ষী ৰাখিছে কি কাৰণত? ৰাইজৰ সহায়ৰ কাৰণে। এতিয়া আমি শুনিছো, কিন্তু সঠিক প্ৰমাণ নোহোৱাকৈ আমি ক'ব নোৱাৰিম। আমিও দেখা পাইছো, আমাৰ সদস্যই কৈছে এই বস্তুটোত যে সংগঠন জড়িত হৈ আছে। যদি এই সংগঠন জড়িত হৈ আছে তো তেওঁলোকৰ আৰক্ষী বিহিত ব্যৱস্থা ল'ব লাগে। আৰু যদি বিহিত ব্যৱস্থা লোৱা নাই, কি কাৰণত লোৱা নাই সেও আমাক উত্তৰ দিব লাগিব। আমি এই ভালকে আমি হাজো প্ৰেছ ক্লাবত আজি আমি সংবাদ মাধ্যমৰ আগত জনালো, সংবাদমেল সহকাৰে আমি জনাইছো যে এনেকুৱা ধৰণৰ কাম হৈ আছে। আৰু যদি এই বস্তুটোত গুৰুত্ব নিদিয়ে তেনেহলে ইয়াৰ পিছত কিন্তু আমি জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু যদি হাজো ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ে এই বস্তুটোৰ বিষয়টোত গুৰুত্ব নিদিয়ে, আমি কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক জনাবলৈ বাধ্য হ'ম। লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি লিখিতভাৱে জনাবলৈ বাধ্য হ'ম। ড্ৰাগছ মুক্ত অসম হাজো হৈ থকা নাই। কাৰণ আপুনি যদি গম পায় মদ, ড্ৰাগছ, ভাং এই বস্তুকেইটা সকলোৱে গম পায়, আমি প্ৰত্যেকজন সচেতন নাগৰিকে গম পাওঁ ক'ত কেনেকে চলি আছে, কিন্তু নিয়মাত কিয় সেইটো কথাত বুজি পোৱা নাই। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত বিষ্ণুৰাম মেধি ডাঙৰীয়া যিখন হাজো অঞ্চলক লৈ সপোন দেখি গৈছিল, সেইখন সকলো ধ্বংস হৈ গৈছে। আজি কোনো ধৰণৰ ইয়াত হাজো অঞ্চলক লৈ কথাই নাই। অনুজ্ঞাপত্ৰবিহীন মদ হয়, অনুজ্ঞাপত্ৰ থকা হিচাপত মানে চলোৱা নাই, লাইচেন্স বিহীন চলাই আছে। কিন্তু যিখন হাজোক লৈ সপোন দেখি গৈছিল সকলো চুৰমাৰ হৈ গৈছে। কোনো ধৰণৰ হাজো এতিয়া সেই পূৰ্বৰ যিখন হাজো আছিল এতিয়া সকলো কোনো ধৰণৰ নাই, সকলো ধ্বংস হৈ গ'ল। হয়, একেবাৰে আৰক্ষীৰটো সকলো ক্ষেত্ৰতে সকলো বস্তুতেই সচেতন নাগৰিকে সকলো গম পায়, কিন্তু নজনায়। কি কাৰণত নজনায়? কাৰণ যেতিয়ালৈকে নিজৰ ঘৰত বিপদ নহয় তেতিয়ালৈকে কোনো ধৰণৰ সমস্যাবিলাকত মাত নামাতে। এইটো আমাৰ মানুহৰ একেবাৰে প্ৰধান সমস্যা, মানে এইটো মানুহৰ ভুল। আমাৰ অকল হাজো বুলিয়ে নহয়, সমগ্ৰ অসম বা ভাৰততে যেতিয়ালৈকে নিজৰ ঘৰত পৰিয়ালত সমস্যা নহয় তেতিয়ালৈকে মাত নামাতে। এই বস্তুটোত যথেষ্ট গুৰুত্ব দিব লাগে। আমি এতিয়া সমগ্ৰ অসমৰতো সেইটো গুৰুত্ব চলি আছে। মাননীয় মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত মানে যথেষ্ট মানে চকু ফুৰাই আছে। কিন্তু আমি বৰ্তমান আজি এই সংবাদমেলখন হাজো অঞ্চলক লৈ দিছো। হাজো অঞ্চলত মাননীয় ভাৰপ্ৰাপ্ত মহোদয় আৰু মাননীয় বিধায়ক প্ৰকাশ চন্দ্ৰ ডাঙৰীয়া, তেওঁক দুজনকে জনাইছো এই বস্তুটোৰ বিষয়টোত গুৰুত্ব দিয়ক। যদি গুৰুত্ব নিদিয়ে আমি কিন্তু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু যদি হাজো ভাৰপ্ৰাপ্ত আৰক্ষী মহোদয়ে এই বস্তুটো গুৰুত্ব নিদিয়ে, কামৰূপ আৰক্ষী অধীক্ষক মহোদয় আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি লিখিতভাৱে জনাবলৈ বাধ্য হ'ম। হয়, এই ক্ষেত্ৰত আমিও গম পাইছো, কিন্তু এই আপোনালোকক সেইকাৰণে আজি এই সংবাদমেলখন দিলো। আৰু যদি মানে হাজো আৰক্ষী থানাৰ
ভাৰপ্ৰাপ্ত মহোদয়ে কোনো ধৰণৰ বিহিত ব্যৱস্থা নলয় আমি নিজে যাম আৰু যদি হাজো আৰক্ষী ভাৰপ্ৰাপ্ত মহোদয়ে নাজানে এই বিষয়ে অৱগত নহয় আমাৰ ওচৰত আমি জনাই দিম ক'ত কেনেকে ড্ৰাগছ ভাং চলি আছে গৰুৰ সিন্ডিকেট চলি আছে তো আমি যাম নিজে আমি কিন্তু এই আজি যি এই সংবাদ মেলটো দিয়া হ'ল ইয়াৰ পিছত যদি কোনো ধৰণৰ বিহিত ব্যৱস্থা নলয় আমি নিজেই বাধ্য হ'ম বিহিত ব্যৱস্থা ল'বলৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221